এখন গাঁৱত দেহিৰাম নামৰ এটা গৰখীয়া আছিল। পাহাৰৰ নামনিত সি সদায় গৰু চৰাই থাকে। এদিন দুপৰীয়া তাৰ মনত এটা বৰ বেয়া বুদ্ধি খেলালে। সি গাঁৱৰ মানুহবোৰক ঠগিবলৈ বুলি তেতুফালি চিঞৰিলে, বাঘ ঐ, খালে ঐ, কোন ক'ত আছ, মোক বচাহি আহ। চিঞৰিবলৈ ধৰিলে। তাৰ চিঞৰ শুনি গাঁৱৰ ৰাইজ জাঠি জোং লৈ উধাটো খাই আহিল। পাছে দেখিলে যে দেহিৰামে তেওঁলোকক দেখি কিৰিলিয়াই হাঁহিবলৈ ধৰিছে। গাঁৱৰ মানুহবোৰৰ খং উঠিল। তাক গালি শপনি পাৰি তেওঁলোক দিহাদিহি গুচি গ'ল। কেইদিনমানৰ পাছত দেহিৰামে আকৌ ৰাউচি জুৰিলে, বাঘ খালে গৰু নিলে। এইবাৰো গঞাসকলে হাতে হাতে জাঠি জোং লৈ বাঘ খেদিবলৈ ঢপলিয়াই আহিল। দুষ্ট গৰখীয়াই এইবাৰো হাত চাপৰি বজাই নাচি দেখুৱালে। মানুহবোৰে এইবাৰো তাক খং ৰাগ কৰি গুচি আহিল। এদিন সঁচাকৈয়ে এটা বৰ ডাঙৰ বাঘ তাৰ মুখৰ আগতে ওলাল। সি বাঘ খালে বুলি চিঞৰি তালফাল লগালে। কিন্তু এইবাৰ গৰখীয়াক বচাবলৈ কোনো ওলাই নাহিল। সকলোৱে ভাবিলে দেহিৰামে এইবাৰো এনেই চিঞৰি আছে। ফলত বাঘে দেহিৰামক থাপ মাৰি ধৰি হাবিলৈ লৈ গ'ল। মিছা কথা কোৱাৰ কাৰণে দেহিৰামৰ এনে দশা হ'ল। সেয়েহে কণ মইনাসকল, তোমালোকে কেতিয়াও জীৱনত কাকো মিছা কথা নক'বা। মিছা কওঁতে এদিন তোমালোকে সঁচা কথা ক'লেও সেই সঁচা কথাটোকো সকলোৱে মিছা বুলি ভাবিবই। ধন্যবাদ।